অসমৰ কৃষক ৰাইজৰ বাবে আঘোণ মাহটো অতি ব্যস্ত মাহ। এই মাহটোতে সোণগুটি চপাই গোটেই বছৰটো খাবৰ বাবে শৈশৱৰ পৰাই পথাৰৰ ৰোৱা তোলা ধান দোৱাই কামবোৰ অতি প্ৰিয়। সেইবাবে ব্যস্ততাৰ মাজতো পথাৰলৈ যোৱাৰ লোভখন সামৰিব নোৱাৰি গাঁৱলৈ বুলি ঢাপলি মেলিলোঁ আৰু যাবলৈ ওলাইছোঁ পথাৰলৈ বুলি। তেন্তে আজি ভিডিঅ'ত আপোনালোকক দেখাম পথাৰৰ কিছু পৰিৱেশ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Apa yang malam tu? Bang udah. Injai hoi. Sini Paisa. Paisa. Oh, এই দিনকেইটাৰ ব্যস্ততাৰ অন্ত নাই। ৰাতিপুৱা সোনকালে শুই উঠি ভাত পানী খালোঁ আৰু এইখিনি লৈ আহিছোঁ। ইয়াত দেখিছে পথাৰলৈ বুলি বান্ধি লৈ আহিছোঁ। পথাৰত যিহেতু খাব লাগিব আৰু এতিয়া আমি দুয়োজনী গৈ আছোঁ পথাৰলৈ বুলি। ইয়াই আগবাঢ়িলে আমি দুজনী এইবোৰ ঠিক ঠাক কৰি থাকোঁতে অলপ দেৰি হৈ গ'ল। আৰু এইফালে দেখিছে সৰিয়হ খেতিৰ কাৰণে হাল বাই থৈছে আৰু এই কিনাৰতে দেখিছেনে নৈখন, এই নৈখন পাৰ হ'ব লাগিব। এই নৈখনৰ ওপৰত এয়া হাকু দিছে সৰু নৈখনৰ নাম ইয়াই আবং। আৰু টাইমিংটো দেখিছেনে আমি অহা সময়তে গৰুখিনিও পাৰ হৈছে নৈখন। আৰু বহুত ভাল লগা পৰিৱেশ। আৰু যিহেতু বৰ্তমান আধুনিকতাৰ পৰশত এইবোৰ নাইকিয়াই হৈ গৈছে, সেইকাৰণে ভাবিলে আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই দিওঁ। আৰু এইফালে মহৰ খুঁটি এটাও আছে আৰু গৰু মহ এনেকৈ ধুনীয়াকৈ পথাৰত চৰি আছে, দেখি বহুত ভাল লাগিলে। আৰু এনেকুৱা দৃশ্যটো আজিকালি সচৰাচৰ দেখিবলৈ পোৱা নাযায়, সেয়ে ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাই দিওঁ। আৰু আমাৰ ঘৰৰ পৰা পথাৰলৈ বহুত দূৰ হয়, প্ৰায় 45 মিনিটমান সময় আমি খোজকাঢ়িছোঁ। গৰুখিনিও গৈ আছে, লগতে আমিও গৈ আছোঁ। ফাইনেলি আমি পথাৰ পালোহি। এয়া দেখিছে পথাৰ পালোহি। ইয়াই আৰু ওচৰ ইয়াই এগৰাকী আমাৰ পথাৰত দাই আছে আৰু কাষতে বাইহঁতে ধান দাই আছে। আৰু এতিয়া ময়ো ৰেডি হওঁ আৰু ধান দাবলৈ হাত দীঘল পিন্ধি আহিছোঁ। এতিয়া লাগি গৈছোঁ আৰু পথাৰত। আৰু পথাৰত বেছি ভিডিঅ' কৰি থাকিব সময় নাই, যিহেতু এদিন আহিছোঁ। যদি ভিডিঅ' কৰি সময় পাৰ কৰি দিওঁ তেতিয়াহ'লে কেনেকৈ হ'ব। সেইকাৰণে যিমান পাৰোঁ কষ্ট হ'লেও মানে চেষ্টা কৰিছোঁ অকণমান আগবঢ়াবৰ কাৰণে। সেইকাৰণে ভিডিঅ' বেছি কৰি থকা নাই। এয়া অকণমান সময় মই ধান দোৱাটো দেখাবৰ কাৰণে অকণমান ভিডিঅ' কৰিলোঁ। এয়াই আৰু বেছি ভিডিঅ' কৰি থাকিলে এনেই নিজৰে ভাল নালাগে দিয়কচোন। পথাৰলৈ আহিছোঁ আৰু ইয়াত ধান নাদাই ভিডিঅ' কৰি থাকিলে কেনেকৈ হ'ব। তথাপি যিকণ পাৰোঁ আপোনালোকক মেমৰি হিচাপে, লগতে পৰিৱেশটো যিহেতু জীয়া ছবি হয় আঘোণৰ, সেয়া আপোনালোকক অকণমান দেখাই দিছোঁ। আঘোণ মাহটো যদি আপোনালোকে বা অসমৰ বাহিৰত থকাৰ কাৰণে উপভোগ কৰিবলৈ পোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে নিজকে পথাৰত থকা যেন অনুভৱ যাতে কৰিব পাৰে, তাৰ কাৰণে এই ভিডিঅ'টো অকণমান আপোনালোকক দেখাই দিলোঁ। চাহ খালোঁ, কিন্তু চাহ খোৱা ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। এতিয়া টেঙা খাবলৈ লৈছোঁ, ভাবিলোঁ ভিডিঅ' অকণ কৰি দিওঁ। ইয়াত দেখিছে টেঙাটো কাটি লৈছোঁ, বৰটেঙা আৰু মৌচুমী টেঙা এটা মই লৈ আহিছিলোঁ। সেই গোটেইকেইটা মিলাই খাম আজি, যিহেতু মানুহ বেছি নাই, এটা টেঙা হৈ যাব লাগে বাৰু। আৰু কাটি মেলি এতিয়া জলকীয়া নিমখ সানি ধুনীয়াকৈ খাম। আৰু পথাৰত টেঙা খোৱাৰ সোৱাদেই সুকীয়া নহয় জানো। পথাৰত টেঙা খালে ভাল লাগে, গাটো অলপ ঠাণ্ডা ঠাণ্ডা লাগে। গৰম যিহেতু লাগি থাকে পথাৰত ধান দাই থাকিলে, সেইকাৰণে টেঙা খাই ল'লোঁ। টেঙা খোৱাৰ পাছতে খাইছোঁ ভাত। ইয়াত দেখিছে বাও চাউলৰ ভাত, লগতে খাইছোঁ জাতিলাও, ঘৰৰ আলু আৰু মাংস। একদম ধুনীয়াকৈ খাই লৈছোঁ পথাৰত বহি। বহুত ভাল লাগে পথাৰত ভাত খাই, বহুতেই বেছি ভাল লাগে। এয়া আমি খাইছোঁ। খাওঁতে অকণমান ভিডিঅ' কৰি দিছোঁ আপোনালোকক। অকণমান কোন আহিছোঁ দেখাই দিছোঁ। চিনি পায়েই চাগে, যদি নাপায় তেতিয়াহ'লে মই পাছত বাৰু আপোনালোকক চিনাকি কৰাই দিওঁ। গোটেই দিনটো ব্যস্ততাৰ শেষত বেলি লহিয়ালে আৰু এতিয়া আমিও ঘৰমুৱা হৈছোঁ। আৰু কিমান ধুনীয়া চাওকচোন, আবেলিৰ ৰংখন কিমান ধুনীয়া। বেলি ওলোৱাৰ লগে লগে যেনেকৈ মানুহবোৰ ব্যস্ত হৈ গৈছিল পথাৰলৈ বুলি, ঠিক তেনেদৰে আবেলিৰ লগে লগে মানুহবোৰ ব্যস্ত হৈ গৈছে ঘৰলৈ যাবলৈ বুলি। আৰু ঘৰত যিহেতু কাম সামৰিবলৈ আছে, সেইকাৰণে সকলো মানুহ এতিয়া পথাৰৰ পৰা ঘৰা-ঘৰি হৈছে। ইয়াত দেখিছে মানুহ সকলো ঘৰলৈ বুলি যাত্ৰা কৰিছে। আমিও গৈছোঁ এতিয়া ঘৰলৈ বুলি। আবেলিৰ ৰংখন চাওকচোন, উপভোগ কৰক আপোনালোক য'তেই নাথাকক। ইমান ধুনীয়া এটা পৰিৱেশ, ভাল লাগিলে। তেন্তে আজিলৈ আহোঁ। আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আঘোণৰ কিছুমান জীয়া ছবি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আজিলৈ আহোঁ, বাই বাই। সকলো ভালে থাকক, কুশলে থাকক, তাৰে কামনা কৰিছোঁ। বাই।